নমস্কাৰ দৰ্শক, আজি মই এতিয়া এই আলু পনীৰ আৰু আম দিয়া তৰকাৰীটোৰ লগত খাবৰ কাৰণে আমাৰ এনে সাধাৰণতে আমি ঘৰত যিটো ভাত খাওঁ সেই ভাতটোকে অকণমান বেলেগ ধৰণে বনাবলৈ লৈছোঁ। এইটো বিশেষ বেলেগ চাউল নহয়, আমি সাধাৰণতে খোৱা চাউলৰ ভাতেই। এই ভাতখিনি মই জৰজৰীয়া কৰি ৰান্ধি লৈছোঁ। এতিয়া প্ৰথমতে মই ইয়াতে গেছটো জ্বলাই কেৰাহীখন গৰম কৰি ল'ম। গৰম দিনত আমাৰ এনেই সাধাৰণতে ভাত পানীবিলাক খাবলৈ মন নাযায়, কিন্তু এইদৰে আপোনালোকে বনাই খাই চাবচোন। এইটো জিৰা লেমন ৰাইচ হিচাপে মই বনাইছোঁ। প্ৰত্যেক মানুহৰে বনোৱা নিয়মবিলাক বেলেগ বেলেগ। মই কি ধৰণে বনাইছোঁ তাকে দেখুৱাবলৈ লৈছোঁ। এই ধৰণৰ ৰেচিপিবিলাক পাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ অৰুণা ভেক্সটি চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি থয়। এতিয়া কেৰাহীখন গৰম হ'ল, মই ইয়াতে এইখিনি ৰিফাইন তেল দিছোঁ, মিঠাতেল নহয়। তেলটো গৰম হৈছে নাই চাবৰ কাৰণে মই দুটামান জিৰা তেলতে পেলাই চাইছোঁ। এতিয়াও সম্পূৰ্ণ গৰম হোৱা নাই। এতিয়া গৰম হ'ল তেলটো, ইয়াতে মই এই জিৰাখিনি দিছোঁ। জিৰা 1 চামুচ সম্পূৰ্ণ দিয়া নাই, মই অলপ কমকৈ দিছোঁ। জিৰাখিনি ভাজ খোৱালৈকে মই ইয়াতে অকণমান সৰিয়হ দি দিম। সৰিয়হটো দিলে গোন্ধটো ভাল হয়, মানে সৰিয়হ অকণ দি দিছোঁ। সৰিয়হটো ফুটা হোৱাৰ লগে লগে মই অকণমান মুগা চেনি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে বগা চেনিটো দিব পাৰে, ৰংটোৰ কাৰণে দিছোঁ মই। এতিয়া ইয়াতে মই এই নৰসিংহ পাতকেইটা দি দিম। নৰসিংহৰ পাতকেইটা ভালকৈ ভাজি তাতে মই এই পিঁয়াজখিনি দি দিম, ডাঙৰ ডাঙৰকৈ কাটি থোৱা পিঁয়াজখিনি। লগতে এইখিনি ডিম আৰু সেউজীয়া মগুটো তিয়াই থৈছিলোঁ মই, তাৰে অলপ দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে বুট বা অন্য কিবা বস্তু দিব পাৰে, কিন্তু মই গৰম কাৰণে মগুটোহে দিছোঁ। ইয়াতে অকণমান কাজু খিচমিচ দি দিছোঁ। এয়া আমাৰ প্ৰয়োজন অনুসাৰে নিমখ। এয়া হালধি, কিছুমানে হালধি নিদিয়াকৈও ৰান্ধে, মই কিন্তু হালধি অকণ দিছোঁ। এইখিনি ভালকৈ ইয়াতে মই এই আগতে উলিয়াই থোৱা ভাতখিনি দি দিম। ভাতখিনি ভালকৈ লৰাই গোটেই সামগ্ৰীবিলাক মিলি যাবৰ কাৰণে মই অলপ ঢাকি থ'ম। ঠাণ্ডা দিনত আপোনালোকে ৰিফাইন তেল নিদি ঘি দিও বনাই খাব পাৰে, কিন্তু গৰমত ঘিটো দিলে ভাল নালাগে, সেইকাৰণে মই ৰিফাইন তেলেই দিছোঁ। ইয়াক মই ঢাকি দিম। জুইটো বহাই দিছোঁ ঢাকি। ইচ্ছা কৰিলে ইয়াত আপোনালোকে অকণমান জিৰা গুড়ি দিব পাৰে, কিন্তু মই দিয়া নাই। গৰমত মছলাটো আমাৰ ভাল নালাগে। এতিয়া জিৰা ৰাইচখিনি প্ৰায় হৈ গ'ল। ইয়াত লগত দিয়া সামগ্ৰীখিনিও পূৰা সিজিলে। ইয়াত আপোনালোকে ইচ্ছা কৰিলে গাজৰ বা অন্য, মই বিন আৰু সেউজীয়া মগুটো দিছোঁ, গোটা মগু। এতিয়া হৈ যোৱাৰ পাছত মই এটা কাজি নেমু লৈছোঁ, এয়া কাটি এটা কাজি নেমু, এই কাজি নেমুটো ইয়াত এনেকৈ মই হাতেৰে চেপি দিছোঁ। নহ'লে এতিয়া নেমুবিলাক অলপ কুলি হৈ আছে যে ভালকৈ ৰসটো নোলায়, হাতেৰে চেপিলেহে ভালকৈ ওলায়। এইদৰে গৰম দিনত ভাত খাবলৈ মন নগ'লে আমাৰ সাধাৰণ ভাতখিনিকে অকণমান বেলেগ ধৰণে বনাই আপোনালোকে খাই চাব পাৰে। নেমুটো আপোনালোকে সোৱাদ অনুসৰি দিব। আমি অলপ টেঙা হ'লে ভাল পাওঁ কাৰণে এটা নেমু দিছোঁ পূৰা। এতিয়া মোৰ এইখিনি হৈ গ'ল। গেছটো অফ কৰি লৈ ভালকৈ লৰাই দিম, নহ'লে ধৰি আহিব তলত। এতিয়া আমাৰ অৰুণা ভেক্সটি চেনেলৰ চিম্পুল টেষ্টি জিৰা ৰাইচ হৈ গ'ল, জিৰা লেমন ৰাইচ হৈ গ'ল। এইদৰে উৎপাত গৰমত মানুহৰ যেতিয়া একো খাবলৈ মন নাযায়, তেতিয়া আপোনালোকে এই ধৰণে নেমু দিয়া ভাত, এনে সাধাৰণ আমাৰ যিটো চাউল, সেই চাউলৰ সাধাৰণ ভাতটোকে এই ধৰণে বনাই খাই চাবচোন আৰু অন্যকো খুৱাই চাব।
এনেকুৱা ধৰণৰ ৰেচিপিবিলাক পাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি আমাৰ অৰুণা ভেক্সটি চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি থয়। এই নেমু ৰাইচৰ লগত বা নেমু ভাতৰ লগত এই আম দিয়া পনীৰৰ তৰকাৰীটো খাবলৈ খুবেই সোৱাদযুক্ত হয়। এইখন এখন গৰম দিনৰ উক্ত থালি। আপোনালোকেও এইদৰে বনাই খাই চাব আৰু অৰুণা ভেক্সটি চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি থয়।